চাকৰি মোক দিব দেই। এই গাড়ীখন আমি কিছুমান সূত্ৰৰে আমি পাইছিলোঁ যে গাড়ীখন মাৰ্ঘেৰিটাৰ পৰা গাড়ীখন গৈছিলে নাহৰকটীয়ালৈ বুলি গম পালোঁ আমি পিছত। কিন্তু সেই গাড়ীখন আমি ধৰিছিলোঁ আপোনাৰ টিপলিংখন পাৰ হৈ আমাৰ যিখন ITI গেট আছে গেটখনৰ ওচৰত ধৰা হৈছিলে গাড়ীখন। আৰু লগালগ আমি পুলিচক ইনফৰ্ম কৰা হ'ল, তেওঁলোকে গৈ পিনে নথি পত্ৰ চেক কৰি যেতিয়া দেখিলে যে গাড়ীখন সম্পূৰ্ণৰূপে তেখেতৰ গাড়ীখনৰ কোনো নথি পত্ৰ নাই। তাৰ লগতে আৰু এটা কথা হ'ল যে যিটো সময়ত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে অবৈধ কলা বন্ধ হ'ব লাগে, কিন্তু তাৰপিছতো কেনেকৈ কাৰ স্বত্বছে তেওঁলোকে মাৰ্ঘেৰিটাৰ পৰা আহি পিনে দুলিয়াজান পালে আৰু দুলিয়াজান পৰা বহুত আগলৈ তেওঁলোকে গৈ আছে। আৰু এটা কথা হ'ল যে ইয়াৰ লগতে যিখিনি মানুহ ইয়াত জড়িত হৈছে, কালি আমি এজন মানুহ পাইছিলোঁ, আপোনাৰ যিজন চাম বৰা উপাধি মানুহজন আছিলে, সেই তেখেতে গোটেই ডিলখিনি তাত পৰি আছিলে, তেখেতে পুলিচৰ লগত কথা পতা গোটেইখিনি। কিন্তু সেই মানুহজন ফটকৈ স্বয়ম্ভু মানুহজন ক'ত নাইকিয়া গ'ল সেইটোৱে আমি বুজি নোৱাৰোঁ। এতিয়া আমি আৰক্ষী প্ৰশাসনক অৱগত কৰিছোঁ আৰু আপোনাক আমি কথাষাৰ ক'লোঁ যে এই যিখিনি মাইনিঙৰ লগত যিখিনি জড়িত হৈ আছে অবৈধ, সেই সকলো ব্যক্তিক ধৰিব লাগে। আৰু যিখিনি ট্ৰাক কালি আজি আমি এখন ট্ৰাকে দেখিছোঁ, এনেকৈতো অবৈধ বহুত ট্ৰাক গৈ আছে, সেইটো কাৰণে সকলো ট্ৰাকখিনিক ধৰি নথি পত্ৰ চেক কৰিব লাগে। আৰু তাৰ লগতে যিকেইজন মানুহে কাৰ স্বত্বছে যিকেইজন মানুহে দম্ভালি মাৰি পাৰ কৰে সেই গোটেই চক্ৰটোক উৎখান কৰিব, তেতিয়াহে এই আপোনাৰ চক্ৰটো উৎখান হ'ব। নহ'লে কিন্তু এনেদৰে গাড়ীখন ধৰি, আৰু তেওঁ যিহেতু যিজন ব্যক্তি কালি ৰাতি আছিলে বৰা ব্যক্তি, তেওঁ কৈছে যদি থানালৈকে এখন নিয়া হৈ লৈ যাওক আমাৰ কোনো আপত্তি নাই, আমি কিন্তু ৰাতিপুৱা এখন ওলাই লৈ যাওঁ। আৰু তেওঁ যিটো দম্ভালি মাৰি কথা কৈছে, তেওঁ এনেকুৱা লাগিছে যে তেওঁৰ পিছপিনে যে বহুত ডাঙৰ হাত এখন আছে, সেই হাতখনো আমাক লাগে। আৰু যিহেতু আমি এই ৰাইজৰ হৈ কাম কৰিবলৈ ওলাই আহিছোঁ, সেইটো কাৰণে আমি প্ৰশাসনক আমি এই দাবী জনাইছোঁ যে এই সম্পূৰ্ণ চক্ৰটো উৎখান হ'বলৈ, যদি উৎখান নহয় তেনে অনাগত দিনত কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। যিহেতু দুলিয়াজান থানাৰ অন্তৰ্গত এখন আউটপোষ্ট আছে, ভাদৈ আউটপোষ্ট, এই ভাদৈ আউটপোষ্টখনৰ বৃহৎ আচলতে আৰক্ষী বাহিনী তাত গিজগিজাই থাকে। তাৰ পাছতো সেই আৰক্ষী নাকৰ সন্মুখেদি যিহেতু অবৈধ কয়লা ভৰ্তি ট্ৰাক তেওঁলোকে পাৰ কৰাই আনিছে, এইটো ৰহস্য সোমাই আছে। আৰক্ষী ইয়াত কিবা জড়িত থাকিব পাৰে বুলি আপোনালোকে সন্দেহ কৰে নেকি? এই কথাটো আপোনাৰ নুই কৰিব নোৱাৰি, যিহেতু আপোনাৰ পাঁচআলি যি আউটপোষ্ট হয় তাৰ তলেদিয়ে গাড়ীখন পাৰ হৈ আহিছে। যিহেতু তাত আপোনাৰ এখন চেকপোষ্ট থাকে, তাৰপিছতে যেতিয়া পাৰ হৈ আমি আৰক্ষীক আমি কিবা ৰহস্য যদি ক'ব নাযাওঁ, কিন্তু ইয়াত কিবা নহয় কিবা এটা ৰহস্য আছে যিটো আমি এতিয়ালৈ গম পোৱা নাই। কিন্তু যিটো বস্তু আজি ইনভেষ্টিগেশ্যন কৰিলে ওলাব। কিন্তু কিবা নহয় কিবা এটা যদি বৃহৎ চক্ৰতে জড়িত হৈ নাথাকে, তেতিয়াহ'লে কেতিয়াও সেই আউটপোষ্টেদি গাড়ীখন কেতিয়াও পাৰ হ'ব নোৱাৰে। সেইটো কাৰণে বৃহৎ চক্ৰতে জড়িত হৈ আছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। সেইটো কাৰণে সেই আউটপোষ্ট বুলি নহয়, মাৰ্ঘেৰিটাৰ পৰা ইয়ালৈকে বহুতকেইটা আউটপোষ্ট পাৰ হৈ আহিছে। আৰু কালি দুলিয়াজান আৰক্ষীক আমি গতাই দিছোঁ, মাৰ্ঘেৰিটাৰ পৰা ইয়ালৈকে নাই কিবা 7-8টা আউটপোষ্ট কেনেকৈ পাৰ হৈ আহিলে গাড়ীখন, আৰু গাড়ীখন কাৰ স্বত্বছে পাৰ হৈ এই গোটেই তথ্যখিনি উদ্ঘাটন কৰিবলৈ আমি আৰক্ষীক দাবী জনাইছোঁ। যি সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লিডুৰ মাৰ্ঘেৰিটাৰ যি অবৈধ কয়লা খনন আৰু সৰবৰাহ বন্ধৰ নিৰ্দেশ দিছে, সেই সময়তে কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণাক বা নিৰ্দেশক আওকাণ কৰি তেখেতক অংগুষ্ঠ দেখুৱাই একাংশ ব্যৱসায়ীয়ে, একাংশ দুষ্ট চক্ৰই কিন্তু দৈনিক শ টন অবৈধ কয়লা ইয়াৰ পৰা সৰবৰাহ কৰি থকা আমাৰ পৰিলক্ষিত হৈছে। যোৱা নিশা প্ৰায় 1:30 মান বজাত বিমান বৰা ওৰফে কালিয়া নামৰ ব্যক্তিৰ নেতৃত্বত কেইবাটাও ট্ৰাক ভৰ্তি অবৈধ কয়লা ইয়াত সৰবৰাহ কৰা হৈছিল। আমি হাতলৈ ধৰা পেলাইছোঁ আৰু আমি আৰক্ষীক সমজাই দিছোঁ। আৰু আমি ক'ব বিচাৰোঁ যে এই অবৈধভাৱে যি কয়লা সৰবৰাহ কৰা হৈছে, কাৰ ছত্ৰছায়াত কাৰ আশীৰ্বাদত এই সৰবৰাহ কৰা হৈছে, সেই দুষ্ট চক্ৰক উৎখাত কৰিব লাগে প্ৰশাসনে আমি দাবী জনাইছোঁ। কিন্তু এই বিমান বৰা নামৰ ব্যক্তিজন থানাত অহাৰ পাছত থানাত কিন্তু তেখেতে এতিয়া অন্তৰ্ধান হৈ আছে। এই ব্যক্তিজন ক'ত হেৰালে, এই ব্যক্তিৰ লগত থকা এই দুষ্ট চক্ৰ কোন দুষ্ট চক্ৰত জড়িত হৈ আছে, এই গোটেই দুষ্ট চক্ৰক কিন্তু আৰক্ষীয়ে কৰায়ত্ব কৰি কিন্তু তেখেতসকলৰ উচিত ব্যৱস্থা, তেখেতসকলৰ ওপৰত শাস্তি বিহিব লাগিব। আৰু আমি প্ৰশাসনক দাবী জনাইছোঁ যে এই অবৈধ কয়লা খনন অতি শীঘ্ৰে বন্ধ হ'ব লাগিব, অন্যথা আমি দুলিয়াজানৰ স্থানীয় কেইবাটাও দল সংগঠনে মিলি কিন্তু ইয়াৰ বিৰুদ্ধে আমি প্ৰবল আন্দোলনৰ দৰে কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।